যে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব মুকতো কোনেও বিশ্বাস কৰা নাছিলে বলে এটা ইলেকশনৰ জন্য হাৱাবাজি কিন্তু আজি অসমত আমি 97,000 ল'ৰা ছোৱালীক আমি চাকৰি দিছো সবচে ডাঙৰ কথা চাকৰি নামত যেটো দালাল ৰাজ আছিল আজি আমি পুৰা দালাল ব্যৱস্থাই পুৰা খতম কৰি দিছো কোনো দালাল নাই আগতে টেটৰ টিচাৰ আছিলে মাস্টাৰ চাকৰি কাৰণে টকা দিব লাগিছিল মই এডুকেশ্যন মিনিষ্টাৰ থাকোতে টেট আহিলে দালাল খতম হৈ গল এতিয়া পুলিশ আৰু বেলেগ ডিপাৰ্টমেন্টতো দালাল খতম আজি মই এই কথা ক'ব পাৰো যে বৰাক ভেলিত টেটৰ টিচাৰ আৰু ৰিক্ৰুটমেন্ট এই দুটা মিলি মোৰ হাতেদি যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আগত কেতিয়াও ইমান ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল এতিয়া আমি আকৌ 35,000 নতুন চাকৰি আমি এডভাৰটাইজ খুলি দিছো আবার 35,000 চাকৰি আসাম সরকারের অধীনে হবে এইটাও আজকের গ্যারান্টি 1 লাখের পরে আবার 35,000 1,35,000 তারপরেও এটা বন্ধ হবে না তারপরেও এটা হয়ে থাকবে এতিয়া পঢ়িব লাগে ভাল কৰি স্কুলত যাব লাগে কলেজত যাব লাগে পঢ়া শুনা কৰিব লাগে সরকারি চাকৰি লব লাগে কাৰণ এতিয়া চাকৰিত কোনো দালাল ব্যৱস্থা অসমত এতিয়া নাই